গুৱাহাটীত এচিএছ বিষয়া নুপুৰ বৰাৰ ফ্লেটত কোটি কোটি টকা উদ্ধাৰৰ পিছতে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিলে এচিএছ বিষয়া নুপুৰক। ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ ঘৰত কাপোৰৰ ট্ৰলিত ওলাল কোটি কোটি টকা। ভিজিলেন্সে জব্দ কৰিলে প্ৰায় 2 কোটি টকাৰ দামী অলংকাৰ। নুপুৰৰ ঘনিষ্ঠ বৰপেটাৰ লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰতো চলিল ৰেইড। বৰপেটাত ভূমি কেলেংকাৰী কৰাৰ পৰাই এচিএছ নুপুৰৰ ওপৰত নজৰ আছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। শিলচৰ এনআইটিৰ হোষ্টেলত বাংলাদেশী ছাত্ৰৰ গুণ্ডাগিৰি। বাংলাদেশৰ 5 ছাত্ৰই মিলিছে ড্ৰাগছৰ জাল, চলাইছে দাদাগিৰি। এনআইটিৰ হোষ্টেলত বাংলাদেশৰে 2 ছাত্ৰৰ দলৰ মাজত দুৰ্বাদল কাজিয়াৰ অনুসন্ধান কৰোঁতে পোহৰলৈ আহিল হোষ্টেলত ড্ৰাগছৰ অবাধ প্ৰচলনৰ ভয়ংকৰ তথ্য। 2টা ছেমিষ্টাৰৰ বাবে বহিষ্কাৰ কৰিলে অভিযুক্ত 5 বাংলাদেশী ছাত্ৰ। বিভাজনৰ দিশে গতি কৰিছে এসময়ত সূৰ্য অস্ত নোযোৱা দেশ গ্ৰেট ব্ৰিটেইন। উইনষ্টন চাৰ্চিলৰ উদ্ধৃতি দি আৰএছএছ প্ৰধান মোহন ভাগৱতৰ কটাক্ষ। স্বাধীনতাৰ পাছত ভাৰত খণ্ড বিখণ্ড হ'ব বুলি কৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে। সেই ব্ৰিটেইনে এতিয়া ধ্বংসৰ পথত বুলি মন্তব্য আৰএছএছ প্ৰধানৰ। কেৱল অসমতে নহয়, বিহাৰতো অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৰ্জন। ভাৰতত অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিয়াসকলক সকিয়নি দি নৰেন্দ্ৰ মোদীৰ হুংকাৰ। অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বাবে সৰ্বশক্তিৰে প্ৰয়োগ কৰিব চৰকাৰে। ভাৰতৰত্ন ভূপেন হাজৰিকাক অপমানৰ উপৰি অপমান কৰিব ধৰিছে কংগ্ৰেছে। খাৰ্গেৰ পিছত এইবাৰ ভূপেন দাক অপমান অসম প্ৰদেশ কংগ্ৰেছৰ। ভূপেন দাৰ জন্ম শতবৰ্ষক লৈ ৰাজনীতি আৰম্ভ কৰিলে কংগ্ৰেছে। ভূপেন হাজৰিকাক বিজেপিয়ে ব্যৱহাৰ কৰিছে বুলি ৰাজীৱ ভৱনত সংবাদমেল পাতি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বিজেপিয়ে ভূপেন দাক বাস্তৱত সন্মান নকৰে বুলিও বিতৰ্কিত মন্তব্য। বিটিচি নিৰ্বাচনৰ পিছতে ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তদন্ত কৰা এছআইটিৰ প্ৰতিবেদন। এছআইটিৰ প্ৰতিবেদনত বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হ'ব বুলি দোহাৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। গৌৰৱ গগৈ দাবী কৰাৰ ধৰণে এছআইটিৰ প্ৰতিবেদন ৱেবছাইটতো আপলোড কৰি দিবলৈ ৰাজি মুখ্যমন্ত্ৰী। গৌৰৱে স্বীকাৰ কৰিলে এছআইটিয়ে পত্নী এলিজাবেথক সোধপোছ কৰাৰ কথা।